কনসেপ্ট অফ মডাৰ্ণিটি আধুনিকতাৰ ধাৰণা আধুনিকতাৰ ধাৰণাই ইতিহাসৰ এক সময় আৰু কিছু সামাজিক সাংস্কৃতিক আদৰ্শক বুজায়। ঐতিহাসিক সময়ৰ দিশৰ পৰা আধুনিকতা হ'ল উত্তৰ পৰম্পৰাগত বা উত্তৰ মধ্যযুগীয় যুগ। সপ্তদশ আৰু অষ্টাদশ শতিকাৰ সময়ছোৱাকে আধুনিক যুগ বুলিব পাৰি। আধুনিকতাৰ ইংৰাজী শব্দ মডাৰ্ণিটি লেটিন ভাষাৰ পৰা উৎপত্তি হোৱা বুলি ক'ব পৰা যায়। লেটিন ভাষাৰ মডাৰ্নাছ শব্দৰ পৰা মডাৰ্ণিটি শব্দটোৰ উৎপত্তি হৈছিল। মডাৰ্নাছ শব্দৰ অৰ্থ হৈছে বৰ্তমান, তৎক্ষণাৎ, প্ৰেজেণ্টলি বা জাষ্ট নাও। আধুনিকতাক সাংস্কৃতিক আৰু বৌদ্ধিক আন্দোলন আখ্যা দিব পৰা যায়। মাৰ্চেল বাৰ্নিয়ে আধুনিকতা তিনিটা পৰ্যায়ত বিভক্ত কৰিছিল, যেনে ১ নম্বৰ প্ৰাৰম্ভিক আধুনিকতা ১৫০০ চনৰ পৰা ১৭৮৯ চনলৈ, ২ নম্বৰ ধ্ৰুপদী আধুনিকতা ১৭৮৯ চনৰ পৰা ১৯০০ চনলৈ, ৩ নম্বৰ বিলম্বিত আধুনিকতা ১৯০০ চনৰ পৰা ১৯৪৯ চনলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আধুনিকতাৰ ধাৰণাৰ বিষয়ে ইমানতে আগবঢ়ালোঁ আৰু ইয়াৰ পিছৰ অংশ পাৰ্ট বিত আগবঢ়াম।